নমস্কাৰ। জনপ্ৰিয় মহান শিল্পী জুবিন দাৰ স্মৃতিত দুআষাৰ। জুবিন এক অধ্যায়। মৰমে গিলি থোৱা তোমাৰ হৃদয়খনত কিমানবাৰ আঁচোৰ পৰিছিল। বিশাল বিশাল সাগৰৰ টোপালবোৰ তোমাৰ অশ্ৰুৰ গছকত আৰু লুণীয়া হৈ পৰিছিল নে? যান্ত্ৰিকতাই গিলি থোৱা মানুহ নামৰ পুতলাবোৰত সময়ৰ চাবিৰ আঁচোৰ পৰিছিল। বস্তুবাদিকতাই তোমাক যে শিকাব নোৱাৰিলে হিংসুকতাৰ ৰং বিৰঙৰ ছবি আৰু কথাবোৰ। জুবিন, এই পৃথিৱী নাট্যমঞ্চত আমিবোৰ যে সৰু সৰু চৰিত্ৰ, তুমি যে মহানায়ক মূল চৰিত্ৰ। কি গুণৰ সৈতে তোমাৰ বন্ধুত্ব আছিল? আধ্যাত্মিকতাৰ শিখৰত তুমি জ্ঞানৰ বাখৰ বুটলিছিলা। ঐশ্বৰিকতাৰ সতে তোমাৰ চিন্তাধাৰাই জন্ম দিছিল এক নতুন প্ৰজন্মৰ। মানৱত্বৰ স্ফুৰণ ঘটাই তুমি বিচাৰিছিলা সৎ শুদ্ধ নিৰ্মল জ্যোতিৰে সৃষ্টিৰ পূজা। লক্ষাধিক জনতাৰ হৃদয় মগজুত তোমাৰ গীতৰ স্বচ্ছ সুৰেৰে ঢালি দিলা শৃংখলাবদ্ধ শব্দৰ জখলা আৰু আৱেগৰ গভীৰতা। আৰু যে সপোনৰ সেই সঁচা ৰংবোৰ তুমি যে প্ৰমাণ কৰি দিলা জীৱনৰ লেশ জীৱনৰ দীৰ্ঘত্বৰ ওপৰত নিৰ্ভৰ নকৰে। আমাৰ অসম সপোনৰ পৃথিৱীখনত তুমি যে ঈশ্বৰ সদৃশ। নক্ষত্ৰ জগতত এটি উজ্জ্বল তৰা হৈ সবানে সদায় পথ প্ৰদৰ্শক। জুবিন মানে আকাশ স্পৰ্শ কৰা মানুহ, হৃদয় আৱেগৰ যেন এক নতুন দস্তাবেজ।